হেল্ল' আসসালামু আলাইকুম। আজি মোৰ ফুলখিনি দেখুৱাই আছোঁ আপোনালোকক। এইকেইদিন ফুলখিনিৰ যত্ন ল'ব পৰা নাই, সেইটো কাৰণে ইমান ফুলখিনি ভাল হৈ থকা নাই বাৰু। তথাপি অকণমান দেখুৱাই দিছোঁ আবেলিৰ সময় আৰু এইখিনি। আৰু মই অকণমান ওলাইও যাম। সঁচাকৈ বনাইছোঁ দেই। এয়া বগী বহি আছে। আৰু আমাৰ বাবাই নাৰিকল গুচাই আছে দেই। তাৰে মুখেৰে নাৰিকল গুচাই আছে। আৰু এই একদম টিউচন নোযোৱা হ'ল দেই এইজনী ছোৱালী। বাবা ধৰুৱা মিচু হানচেক হেণ্ডচেক 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 হাত দে। এয়া আমি আবেলি সময়ত অকণমান দুইজনী ওলাই আহিছোঁ। ৰাতিপুৱা সময়তো ওলাওঁ আৰু আবেলি সময়তো ওলাওঁ। কোৱা কিবা ক'বানে? কি কাৰণে ওলাওঁ? এনেই অলপ বতাহ খাম। অঁ অকণমান বতাহ খাওঁ বাটে বাটে, ভাল লাগে আৰু গাটো অকণমান। ঘৰৰ ভিতৰতনো কিমান থাকিম সোমাই, অকণমান খোজটো কাঢ়ি দিলে বাৰু ভাল লাগে আৰু সেইটো কাৰণে ওলাই আহিলোঁ। ক'লৈ যোৱা তোমাৰ? দিয়া নাচি দিয়া এবাৰ। নহয় আমাৰ ৰাস্তা আৰ্মি নাহি এইটো আমাৰ ৰাস্তা অৱস্থা নাই। এইটো এটা ৰাস্তা পঠাই নিদিওঁ আৰু এয়া মোৰ ছাবস্ক্ৰাইবাৰ হয়। এয়া ছাবস্ক্ৰাইবাৰ হয় দেই মোৰ। লগ পালোঁ ভাল লাগিল। ৰেচিপিকেইটা চাই খুব ভাল লাগিল। আগলৈ পোৱাৰ খুব আশা কৰিলোঁ। ধন্যবাদ। অতি সোনকালে ৰেচিপিকেইটা দিবা। অঁ নিশ্চয় দিম আপোনাক, আকৌ এটা ৰেচিপি এটা দিম বাৰু। ধন্যবাদ। অঁ ৰেচিপি আমাৰ ৰাস্তাটো কেনেকুৱা লাগিছে বাৰু? আমাৰ ৰাস্তাটো দেখিবলৈ বৰ ভাল লাগিছে ন? দেখিবলৈ বৰ ভাল লাগিছে। মানে পুৰা গ্ৰীণ গ্ৰীণ এটা পৰিৱেশ হৈ গৈছেগৈ। ভাল ঘৰকেইটা দেখাওঁ আৰু মিচু এয়া পালেহি। আই মিচু আৰু এজনী পাই গ'লো। এবাৰ কৈ দিছোন, এই এবাৰ কৈ দিছোন দে, সেই এবাৰ ক না দে। মিকি গাঁও এজনী মিকি গাঁৱৰ পৰা দে। হাই গাইজ, তুমি কোৱাচোন এতিয়া কি কাৰণে তুমি টিউচন অহা নাই? কৈ দিয়া। এইকেইদিন টিউচন কিয় অহা নাই কোৱা? তোমাৰতো হেৰিটো এটা পাত গুচি গৈছেগৈ। হে ঘৰত কোনো নাই? ঘৰত কোনো নহ'লে তুমি তালাটো মাৰি পেলাই আহিব পাৰা। তালাটো মাৰিতো নাহিব পাৰা? হে চাবিটো লৈ আহিলে হয়, কোনো নাই তোমাৰ ঘৰত ওচৰতে যেতিয়া। হয় নেকি? অঁ এতিয়া হেৰিৰ পৰা আহিবা নে নাহা? মনডেৰ পৰা? সোমবাৰৰ পৰা আহিবা নে নাহা? অঁ আহিবা হা, ক্লাছ মিছ নকৰিবা। এতিয়া আৰু এজনী লগ পাই গ'লো ফুৰিবৰ কাৰণে। আমি য'ত আহিছে আমি য'ত এয়া ৰিচাকো লগ পাই গ'লো। কাটি দিম নহয়। এটা পাইছোঁ, ভাল হ'ব। আমাৰ ৰাস্তা গতি আৰু ইফালে মই মৌচুমী কাটিবলৈ ল'লোঁ আৰু বোলো এইকেইটা কাটি লওঁ, কাটি লৈ মানে খাওঁ আৰু। মৌচুমী খাই মই কিন্তু বহুত ভাল পাওঁ। আমাৰ ঘৰৰ বাকী সদস্যসকলে ইমান ভাল নাপায় বাৰু খাবলৈ। ৰাচিকেতন আৰু ভাল নাপায় সি খাবলৈ। কিয় জানো আজিকালি ল'ৰা ছোৱালীবোৰে মানে ফল মূল বুলিলে খাবই নিবিচাৰে। তাতে মই অকণমান ব্লেক চল্ট দি ল'লোঁ, দি লৈ বোলো খাওঁ আৰু।
আৰু মই অকলে অকলে খাই আছোঁ আৰু তাৰপিছত ভাবিলোঁ সন্ধিয়াৰ কাৰণে কিবা এটা বনাওঁ আৰু এয়া বন্ধাকবি মানে এটুকুৰা আছিলে এইটোকে মই বোলো পকৰীকে বনাম আৰু সৰু সৰুকৈ মই পিচ কৰি লৈছোঁ। পকৰী এনেদৰে কেতিয়াবা মানে ফুলকবি দি খাই ভাল লাগে আৰু আলু মিক্স কৰিব পাৰি বাৰু, মই আলু চালু নিদিওঁ, এইখিনিয়ে হৈ যাবগৈ আৰু খুব বেছিও খাব নোৱাৰি দিয়কচোন। আৰু সন্ধিয়া সময়ত অকণমান হ'লে হৈ যায়গৈ। আৰু এনেকুৱা আজি তাতে বৰষুণৰ বতৰটো অলপমান ডাৱৰীয়া আৰু এনেকুৱা বতৰ মানে ডাৱৰীয়া হৈ থাকিলে কিন্তু পকৰা চকৰা এনেকৈ খাই মানে ভাল লাগে, পকৰীয়ে হওক বা পকৰাই হওক, মানে কোনে কি কয় নাজানো আৰু মই দুইটাই কওঁ, কেতিয়াবা পকৰী বুলিও কওঁ, কেতিয়াবা পকৰা বুলিও কওঁ। এনেদৰে খালে কিন্তু মানে ভাল লাগে আৰু এনেকুৱা বতৰত আৰু কৰিবও মন যায়, কিন্তু গৰমৰ বতৰত যেন একো কৰিবই মন নাযায়। সন্ধিয়া সময়ত মানে গৰম গৰম বুলি কৈ থাকোঁতে যায়। আৰু এনেদৰে পিঁয়াজো কুটি ল'লোঁ, পিঁয়াজ, আদা আৰু কেঁচা জলকীয়া। চপাৰটো মাৰি ল'ব পাৰি, কিন্তু মোৰ চপাৰটো নাই বাৰু, আৰু সেইটো কাৰণে মই হাতেৰে এনেদৰে মানে মিহি মিহিকৈ কৰি লৈছোঁ। জলকীয়াটোৰ ইমান জাৰ নাই, এটা জলকীয়া দিছোঁ আৰু আদা গুটি টুকুৰা নিদিওঁ বাৰু, আধা দিম আৰু এনেদৰে দীঘল দীঘলকৈ মানে কুটি লৈছোঁ আৰু এতিয়া প্ৰয়োজন মতে অকণমান নিমখ দি ল'লোঁ আৰু নিমখ দি লৈ আৰু এইখিনি ভালদৰে মোহাৰি ল'লোঁ, তেতিয়া মানে কোমলি যাব। আৰু প্ৰয়োজন অনুসৰি অকণমান হালধি আৰু অকণমান জলকীয়া গুড়ি দিলোঁ আৰু এয়া মই ৰাজ পাউডাৰ পিঠাগুড়ি অলপমান দি দিছোঁ, দি লৈ আৰু এনেদৰে মোহাৰি মোহাৰি ধুনীয়াকৈ একদম শুকানো হ'ব নালাগে আৰু একদম মানে ঢিলাও হ'ব নালাগে, সেইটো ছিষ্টেমত ৰাখিব লাগে আৰু এইটো ছিষ্টেমতে মই ৰাখি থৈছোঁ আৰু এতিয়া মই ফ্ৰাই কৰিম। তাৰপিছত এখন এনেদৰে ষ্টীলৰ প্লেট লৈ প্লেটখনতে অকণমান মই তেল সানি দিলোঁ আৰু ব্ৰাছ থাকিলে ব্ৰাছেৰে কৰোঁ, মোৰ ব্ৰাছ নাই, হাতে ব্ৰাছ আৰু হাতখনেৰে ধুনীয়াকৈ তেলখিনি সানি ল'লোঁ আৰু হাততো অকণমান লৈ ল'লোঁ আৰু ইয়াৰ পৰা অলপমান লৈ এনেদৰে হাতেৰে ধুনীয়াকৈ এটা মানে চাইজত বনাই দিলোঁ আৰু এনেদৰে এটা জোখত বনাই ল'লোঁ। তাৰমানে ইয়াত প্লেটখনত থোৱাৰ কাৰণ এইটোৱে, যাতে মানে প্লেটখনত লাগি নধৰে, তেল লগাই দিলে। আৰু মই তেলখিনি যেতিয়া গৰম হ'ল কেৰাহীৰ আৰু তেতিয়া মই এটা এটাকৈ মই দি দিলোঁ, দি লৈ অকণমান সময় মই ৰাখিলোঁ এটা ছাইড হোৱালৈকে, কাৰণ মই জুইটো কমাই দিছোঁ আৰু এনেদৰে এটা ছাইড হোৱাৰ পিছত আনটো ছাইড মই লুটিয়াই দিলোঁ। অকণমান মানে লাহে লাহে মানে ভাজিব লাগিব, মানে বেছি জুই দি পেলাই ভাজিলে মানে ওপৰটো মানে ৰঙা হৈ যাব আৰু ভিতৰটো আৰু মানে কেঁচাই হৈ থাকিব। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন, আৰু যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল নতুনকৈ আহিছে, নতুনকৈ চাই আছে, তেখেতসকলে ছাবস্ক্ৰাইব কৰে যেন।